নমস্কাৰ ছাৰ। নমস্কাৰ মোৰ মৰম চলিয়াত। এই চলিয়াত, তহঁতক মই আজি প্ৰশ্ন কৰিম, ধুনীয়াকৈ উত্তৰ দিবি দেই কিন্তু। হ'ব ছাৰ, আমি ধুনীয়াকৈ উত্তৰ দিম। এই বেকলা, তই প্ৰশ্ন এটা উত্তৰ দিছোন। 4 + 4 কিমান হ'ব? ধুনীয়াকৈ উত্তৰ দি। এই কেনেকা সদায় মোক এই প্ৰশ্ন সুধি থাকে। অ' ছাৰ, 4 + 4 10 হ'ব ছাৰ। ইটো শুদ্ধ ছাৰ, 10। 4 + 4 10। এই বেকলা বান্দাৰ, 4 + 4 কেনেকে 10 হ'ব পাৰে? 4 + 4 8। বুজি পালি বান্দাৰ চালা, তই পৰীক্ষাত ফেল কৰিবি যা এইবাৰ। অ' ছাৰ, মোৰ মনটো বহুত ডাঙৰ, মোৰ মনটো বহুত ভাল, সেইকাৰণে মই 4 + 4 8, কিন্তু 8ৰ লগত 2 নিজৰ ফালৰ পৰা যোগ কৰি দিছো, গম পাইছে ছাৰ? মোৰ মনটো ভাল, বহুত ডাঙৰ মন কাৰণে মোৰ ফালৰ পৰা এক্সট্ৰাকে 2 লগাই দিছো, সেইকাৰণে 4 + 4 10। চালা ভেকলা বান্দাৰ, কুকুৰ, গাধা, হাৰামজাদা, তোৰ মই মায়ে বাপেক ফোন কৰি কম, তই যে এইবাৰ পৰীক্ষাত ফেল কৰিবি। কি মোৰ কথা আপুনি মোৰ ঘৰত কৈ দিব? অ' ছাৰ, মোৰ মনটো সঁচাকে বহুত ডাঙৰ, সেইকাৰণেতো আপুনি যিদিনা আমাৰ স্কুলত ভাত বনোৱা বাইদেউটোক চুমা আছিল পাকঘৰত যায়, সেই কথাটো এতিয়াক লাগি মই আপোনাক ঘৰত কোৱা নাই, বুজি পাইছি? কাৰণ মোৰ মনটো ডাঙৰ, যদি আপুনি মোৰ ঘৰত কৈ দিয়ে, মই আপোনাৰ ঘৰত আপুনি যে আমাৰ ৰান্ধনীক চুমা আছিল, মই কৈ দিম। ভেকলা, নকওঁ, ইমান টেনচন কিয় ল'ব লাগে? তই বেয়া নাপাবিচোন, তই টেনচন নলবি, তোৰ পৰীক্ষাত মই চব ভুল হ'লেও মই শুদ্ধ কৰি দিম, টেনচন নলবি, তই পৰীক্ষাত পাছ কৰিবি, পুৰা 100 ভিতৰত 100 পাই যাবি, টেনচন নলবি। এই চলিয়াত, মোৰ মাথাটো কেনবা লাগছি, মাথা ঘূৰিছি মোৰ, মোক ধৰ, মোৰ মাথা ঘূৰিছি ভেকলাৰ কথা শুনি।